যি সময়ত আমি বিধানসভাত জনগণৰ পক্ষ ৰাখিবলৈ ইয়ালৈ আহিছোঁ, সেই সময়ত আমাৰ বিৰোধী বিধায়কসকল শাসকীয় বিধায়কৰ সন্মুখত সুৰক্ষিত নহয়। বিধানসভাৰ ভিতৰতে তেওঁলোকে প্ৰহৃত হ'বলৈ লয়। বিধানসভাত শাসকীয় পক্ষৰ বিধায়কে নিজৰ চকীৰ পৰা উঠি আহি বিৰোধীৰ বিধায়কক তেওঁলোকে আক্ৰমণ কৰিবলৈ লয়। আৰু যাৰ কাৰণে আমি আজি এনেকুৱাকৈ ওলাই আহিছোঁ যে বিধানসভাত অধ্যক্ষ আৰু উপাধ্যক্ষ আমাক নিৰাপত্তা দিয়া ব্যৰ্থ হৈছে। যিসকলে আমাক আক্ৰমণ কৰিবলৈ আহে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে। যাৰ কাৰণে আমি অন্তত বাচিবও লাগিব, আমি আমাৰ জনপক্ষ ৰাখিবও লাগিব। যাৰ কাৰণে আমি জেউৰা জপনা লৈ আহিছোঁ যে বিধানসভাত আমি আমাৰ সন্মুখত এই জেউৰাবিলাক দিম, যাতে মানসিক সন্তুলনহীন বিধায়কে যাতে উঠি আহি নিজৰ চকীৰ পৰা বিৰোধীক আক্ৰমণ কৰিব নোৱাৰে। যাৰ কাৰণে আমি এই জেউৰা লৈ ইয়ালৈ আহিছোঁ। আমি আশা কৰিছোঁ আমি বিধানসভালৈ যাম আৰু আমি আমাৰ সন্মুখত এই জেউৰা দি অন্তত তেওঁলোকৰ পাৰ্টিশ্যন কৰি অলপমান বাচিবলৈ চেষ্টা কৰিম। হয়, জেউৰা লৈ আমি আমাৰ চকীৰ সন্মুখত এইবিলাক বান্ধি ল'ম মজবুতকৈ, যাতে আমি হেৰি কৰিব পাৰোঁ, যাতে শাসকীয় পক্ষৰ বিধায়কে আহি আমাক মাৰিব নোৱাৰে। আমি প্ৰতিজন বিৰোধীৰ বিধায়কক সুৰক্ষা বিচাৰোঁ। আমি জনপক্ষ ৰাখিবলৈ আহিছোঁ। আমি চৰকাৰৰ বিপক্ষে কথা কমে এই সময়ত যদি আমাক বাধা সৃষ্টি কৰিব বিচাৰে তেনেহ'লে আমিতো আমাৰ এটা নিৰাপত্তা লাগিব। আজি অধ্যক্ষ উপাধ্যক্ষই আমাক নিৰাপত্তা দিবলৈ ব্যৰ্থ হৈছে। আমি এই সময়ত আমি আৰু কৰাৰ কোনো বিকল্প নাই, এইটোৱে আমাৰ শেষ পন্থা। আমি বিচাৰিছোঁ যে আমাক ভিতৰত যাব দিব লাগে, আমাক কোনেও এই ক্ষেত্ৰত বাধা আৰোপ কৰিব নালাগে।